নিৰ্বাচনত যোৱাৰ আগতে ৰাইজৰ কথা শুনিব লাগিব, কি ভাল পাইছে গিয়া, কি বেয়া পাইছে। চ' আজি শুক্লাই চেৰপাঙৰ আমাৰ বুদ্ধিজীৱীসকল, প্ৰাক্তন শিক্ষাগুৰুসকলৰ লগত আলোচনা হ'ল। খুব সুন্দৰ এটা আলোচনা হৈছে। এই কথাখিনি মোৰ কাৰণেও বহুত পৰৱৰ্তী সময়ত কাম কাজ কৰা সিদ্ধান্ত লোৱাত বহুত সহায় কৰিব। আৰু আমাৰ কাম কাজবিলাক আমি তেখেতসকলক জনাইছোঁ, যাতে আমাক কোনো এটা কথাতে বা ভুল বুজিব নোৱাৰে, বা তেখেতসকলে যাতে কিবা কথা বুজা নাই সেইটো যাতে অৱগত হয়। সেইকাৰণে আজি যিটো ভাৱ বিনিময় আলোচনা খুব সুন্দৰ হৈছে। এইটো তেখেতসকলে জানে, আমিতো নাজানো। আমি কাম কৰি আছো আমাৰ মতে। তেখেতসকলে ক'ত জানিছে তেখেতসকলৰ কথা। তেখেতে সেইকাৰণে 2008ত গণ্ডগোলটো হৈছিলে, 2012ত গণ্ডগোলটো হৈছিলে, 2008, 9, 10, 12 বিলাকত কি ঘটনা হৈ আছিলে, এইবিলাক আৰু কৈ লাভ নাই। এতিয়া যিটো দায়িত্ব আছে সেইটো কৰিলে হ'ল আহি থকা দিনত। চাওক, এটা ৰাজনীতি দলে আনটো ৰাজনৈতিক দলৰ প্ৰতি আঙুলি দেখাওৱাটো এইটোৱে ৰাজনীতি। চ' ইয়াৰ পৰা আমি অলপ বাহিৰত থাকিব বিচাৰিছোঁ, যে কোনোবাই কাম কৰিছে কৰা নাই, স্বাধীনতাৰ 78 বছৰত চবেই দেখা পাইছে। এইটো এটা খোলা কিতাপৰ নিচিনা। এজনে আনজনক কৈ কিবা লাভ আছে জানো? আহি থকা দিনত কোনে কি কাম কৰিব সেইটো ঠিক ৰাইজৰ আগত ক'লেই হ'ল। আমি বিচাৰিছোঁ শান্তি, সম্প্ৰীতি, সমন্বয়, নিৰাপত্তা আৰু এটা উন্নয়নৰ বিটিয়াৰ, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা বিটিয়াৰ। গতিকে এইটো লাইনত আমি কাম কৰি আছোঁ। ইতিহাসে হ'ব কংগ্ৰেছৰ কাৰণে, কাৰণ আগৰ নিৰ্বাচনবিলাকততো মানুহেই নাছিলে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই ঘূৰি আছে যেতিয়া এইটোৱে ইতিহাস।